নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে এপিচিচিৰ সভাপতি তথা গৌৰৱ গগৈয়ে ৰাইজ দলৰ সন্দৰ্ভত অৰ্থাৎ মিত্ৰতাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত শীঘ্ৰেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো দুই এদিনৰ ভিতৰতে ৰাইজ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ব কংগ্ৰেছৰ। যিহেতু ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতাৰ বাবে কংগ্ৰেছৰ পৰা বিচাৰিছিল 15টাকৈ সমষ্টি। তাৰে ভিতৰত মৰিয়নি, শিৱসাগৰ, নাওবৈচা, ডিমৌত প্ৰাৰ্থিত্ব দিব এবাৰ ৰাইজৰ দলে। ইয়াৰ উপৰিও চিচিবৰগাঁও, মানস, ধিং, বীৰচিং জৰুৱা, চেঙা, জলেশ্বৰৰ উপৰিও গৌৰীপুৰ, দলগাঁও, বৰচলাত প্ৰাৰ্থিত্ব দিবলৈ সাজু হৈ পৰিছে ৰাইজৰ দল। কিন্তু তাৰ বিপৰীতে ৰাইজৰ দলক ইতিমধ্যে 6টাকৈ সমষ্টি এৰি দিবলৈহে সাজু হৈ পৰিছে কংগ্ৰেছ। তাৰে ভিতৰত শিৱসাগৰ, চিচিবৰগাঁও, মানস, দলগাঁৱৰ উপৰিও দুলীয়াজান, মৰিয়নি সমষ্টি এইবাৰ ৰাইজৰ দলক এৰি দিছে কংগ্ৰেছে নিৰ্বাচন খেলিবৰ বাবে। আনফালে নাওবৈচা অখিল গগৈক এৰি দিবলৈ সাজু নহয় কংগ্ৰেছ নেতৃত্ব। নাওবৈচাৰ সলনি ৰঙানদী ৰাইজৰ দলক এৰি দিব পাৰে হয়তো কংগ্ৰেছ দলে। ৰাইজৰ দলে দাবী কৰা আন সমষ্টিসমূহৰ ওপৰত এতিয়াও চলি আছে তীব্ৰভাৱে আলোচনা। মন্দিৰা পশ্চিম গোৱালপাৰা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ আছে ইতিমধ্যে কংগ্ৰেছ। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত শীঘ্ৰেই হয়তো এই সন্দৰ্ভত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। কংগ্ৰেছে মিত্ৰতাৰ সন্দৰ্ভত এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অখিল গগৈয়ে খঙত অগ্নিশৰ্মা হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বৰ্তমান সময়ত মিত্ৰতাক লৈ বিশেষভাৱে আশাবাদী নহয় অখিল গগৈ। মিত্ৰতাক লৈ একেবাৰে আশা এৰিলে অখিল গগৈয়ে। মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কংগ্ৰেছৰ ওপৰত। এয়া মন্তব্য অখিল গগৈ। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে তেন্তে ৰাখিব পাৰে, আৰু যদি ভাঙিব খোজে তেন্তে ভাঙিবও পাৰে, আমাৰ কোনো আপত্তি নাই। যিহেতু ইতিমধ্যে আমি আমাৰ ফালৰ পৰা সকলোবোৰ স্পষ্ট কৰি দিছোঁ। ৰাইজৰ দলে 15টা সমষ্টিৰ এখন দীঘলীয়া তালিকাও ইতিমধ্যে কংগ্ৰেছৰ ওচৰত দাখিল কৰিছে। মিত্ৰতাৰ ৰক্ষাৰ স্বাৰ্থত দলে 3খন আসনত কম্প্ৰমাইজ কৰিবলৈ সাজু আছোঁ বুলিও এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে অখিল গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত এইবাৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পিতৃয়ে বিদ্যুতৰ খুঁটাত বান্ধি মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত সংঘটিত হৈছে অতি ভয়াৱহ নৃশংস হত্যাকাণ্ড। পিতৃয়ে বিদ্যুতৰ খুঁটাত বান্ধি মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক। দুটি সন্তানৰ পিতৃ টাকু লহৰাক হত্যা কৰিলে পিতৃ তথা দুলাল লহৰাই। ঘৰুৱা কণ্ডলৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে লখিমপুৰৰ দোলোহাটত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভূপেন বৰাৰ সৈতে কোনে কোনে বিজেপি দলত যোগদান কৰিলে এই সন্দৰ্ভত আমাৰ হাতত আহি পৰিছে এখন দীঘলীয়া তালিকা, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যোৱাকালিৰ দিনটোত বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূপেন বৰাই। বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছক তীব্ৰভাৱে সমালোচনা কৰিছে এতিয়া ভূপেন বৰাই। মুখ্যমন্ত্ৰীক বন্ধু বুলি কৈও এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ সৈতে কোনে কোনে বিজেপি দলত যোগদান কৰিছে এই সন্দৰ্ভত চাই লওক সবিশেষ, যিহেতু ইতিমধ্যে আহি পৰিছে এখন দীঘলীয়া তালিকা। যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা, দিগন্ত ফুকন, ভৱ বৰা, ৰাজীৱ ফুকন যোশী, গগন চন্দ্ৰ বৰা, ৰমেন বৰা, কংকন দাস, প্ৰাণদীপ ভৰালীৰ উপৰিও অনুপ শইকীয়া, দিগন্ত হাজৰিকা, বিনোদ শইকীয়া, দিলীপ বৰাসহ কেইবাজনো নেতাকৰ্মীয়ে ইতিমধ্যে যোগদান কৰিছে বিজেপিত। আৰু যোগদান কৰাৰ পিছতে ভূপেন বৰাই দুখিত মনে কয় যে যিযোৰ পোছাক পিন্ধি মই বিজেপিৰ বিৰুদ্ধে মাত মাতিছিলোঁ সেইযোৰ পোছাকেই আজি মই পিন্ধি আহিছোঁ। লগতে যিযোৰ পোছাকত তেজৰ দাগ লাগিছিল সেই কাপোৰযোৰেই মই আজি পিন্ধি আহিছোঁ। মোৰ তেজ আৰু বলিদানৰ মূল্য কংগ্ৰেছে নিদিলে, আৰু তাৰ পাছত মই বিজেপিত বলিদান দিয়াৰ মূল্য পাওঁ নে নাপাওঁ চাই লওঁ। এনেদৰে এতিয়া দুখিত মনে ডাঙৰ মন্তব্য কৰিছে ভূপেন বৰাই।
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে দুলু আহমেদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুবিনৰ ন্যায়ৰ সন্দৰ্ভত উভতি ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দুলু আহমেদে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জানে জুবিনৰ হত্যাকাৰীক, তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক জুবিনৰ হত্যাকাৰীৰ নাম। অন্ততঃ জুবিনৰ নামত কৰিব নালাগে কোনো ধৰণৰ ৰাজনীতি। জুবিনক লৈ যদি ৰাজনীতি কৰে তেন্তে অসমৰ ৰাইজ ক্ষোভিত হৈ আছে। তাৰ প্ৰত্যুত্তৰ এইবাৰৰ নিৰ্বাচনত দিব অসমৰ জনগণে। বিজেপিৰ যিসকল নেতা মন্ত্ৰীয়ে ধেমালি কৰি আছে, পৰিস্থিতি কিন্তু বিষম হ'ব। আগন্তুক নিৰ্বাচনত ভোটৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিব এবাৰ অসমৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে যদি জুবিনৰ হত্যা হোৱা বুলি কৈছে তেন্তে হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে দুলু আহমেদে এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ। আহি থকা ২৬ ফেব্ৰুৱাৰীত কেবিনেটত জুবিনৰ ন্যায়ৰ সন্দৰ্ভত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। এই মন্তব্য কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, শীঘ্ৰেই ন্যায় লাভ কৰিব জুবিন গাৰ্গে। আহি থকা ২৬ ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। ২৬ ফেব্ৰুৱাৰী তাৰিখে জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব বৃহৎ সিদ্ধান্ত। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে যদি ৰাইজে বিচাৰে তেন্তে মই ফাষ্ট ট্ৰেক দি দিম। ইতিমধ্যে এইকেইদিন ধৰি ফাষ্ট ট্ৰেক আদালতক লৈ এটা ৰাজনীতি চলি আছে। আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে, আৰু দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰো কৰিছে। এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগেনে নাই ৰাইজে ভাবক। জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছিল। জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে। প্ৰিয়ংকা গান্ধীয়ে মাত্ৰ ২ মিনিটৰ কাৰণেহে জুবিন ক্ষেত্ৰলৈ গৈছিল। কেৱল ইমানেই নহয়, জুবিন ক্ষেত্ৰলৈ বুলিয়ে অহা নাছিল প্ৰিয়ংকা গান্ধী, দলীয় কামতহে জুবিন ক্ষেত্ৰলৈ গৈছিল প্ৰিয়ংকা। জুবিন ক্ষেত্ৰৰ স্থান নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ কৰালৈকে সকলোবোৰ চৰকাৰে কৰিছে। ৰাজনৈতিক কামত আহি সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নালাগে। ১২,০০০ বিজেপি কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনত তেজ দিছিল, আৰু তাৰ বিপৰীতে বাকীসকলে জুবিনৰ নাম লৈ কৰিছে ৰাজনীতি। বিজেপি দলৰ নেতাসকলে ইলেকশ্যনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব। জুবিনক ৰাজনীতিৰ লগত তুলনা একেবাৰে নকৰিব। নিৰ্বাচন চলি থকালৈকে আমিও নাযাওঁ জুবিন ক্ষেত্ৰলৈ। যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হৈ অহাৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাম। কংগ্ৰেছে মুকলিকৈ জুবিনক লৈ ৰাজনীতি কৰিছে বৰ্তমান সময়ত। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰিয়ংকা গান্ধীয়ে কৈছিল মই জুবিনৰ নাম শুনাই নাই। যদিহে প্ৰাণৰ শিল্পী জুবিনৰ নাম শুনাই নাছিল তেন্তে জুবিন ক্ষেত্ৰলৈ কি কাৰণে গৈছিল প্ৰিয়ংকা গান্ধী? এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে। অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱা পৰম্পৰা বহু পুৰণি। ইয়াৰ উপৰিও ৮৫৫জন শ্বহীদৰ বাকৰিলৈ প্ৰিয়ংকা গান্ধী কি কাৰণে নগ'ল? কিয় ভূপেন হাজৰিকাৰ সমাধিলৈ নগ'ল প্ৰিয়ংকা গান্ধী? এনেদৰে এতিয়া জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।